Okay, so আমি আজি chapter 6 or problem এটা চাও হা so problem to আমাৰ দিয়া আছে a solenoid with 15 turns per centimeter has a small loop of area 2 centimeter square placed inside the solenoid normal to its axis. If the current carried by the solenoid changes steadily from 2 ampere to 4 ampere in 0.1 second, what is the induced EMF while the current is changing? So আমাক কি সুধিছে induced EMF টো সুধিছে so situation টো কি হৈ আছে চোৱা আমাৰ solenoid এডাল আছিলে so solenoid ডালৰ যোনডাল axis তাৰ নৰ্মেলত এটা আমাৰ circular loop এটা প্লেস কৰা হ'ল ঠিক আছে এতিয়া আমাক সুধিছে যদি solenoid টোৰ মাজেদি পাৰ হৈ যোৱা কাৰেন্ট টো চেঞ্জ হয় with respect to time চেঞ্জ হয় তো চেঞ্জ কিমান হৈছে 0.1 সেকেন্ডত 2 এম্পিয়াৰৰ পৰা 4 এম্পিয়াৰলৈকে চেঞ্জ হৈছে সো কাৰেন্টটো চেঞ্জ হৈছে মানে কি হৈছে একচুয়ালি তাত যোনটো ম্যাগনেটিক ফিল্ড জেনাৰেট হৈছে এই ম্যাগনেটিক ফিল্ডটো চেঞ্জ হৈছে হয় না সো এই যোনটো সার্কুলার লুপ আমি প্লেস কৰিছো সার্কুলার লুপটোৰ মাজেদি যোনখিনি ফ্লাক্স লিংক হৈছে এই ফ্লাক্স খিনিৰ ভ্যালুটো চেঞ্জ হ'ব আৰু তেতিয়া কি হ'ব ফ্লাক্স চেঞ্জ হলে কি হয় according to Faraday law তাত এটা EMF ইনডিউস হয় এটা আমি অলৰেডি গম পাও হয় না এতিয়া ইয়াত সুধিছে যে EMF টোৰ ভ্যালুটো কিমান হ'ব সো আমি উলিয়াব লাগে এই লুপটোত কিমান EMF ইনডিউস হ'ব সো ইয়াত কেইটামান কথা আমি ক্লিয়াৰ কৰিলো চাও আহা যে ফাৰ্স্ট অফ অল আমি এৰিয়া ভেক্টৰৰ কথা পঢ়িছিলো যে এৰিয়া ভেক্টৰ একচুয়ালি কি হয় যে যিকোনো এটা সাৰফেস আছে সাৰফেসটোৰ এটা এৰিয়াৰ কি এটা ভেক্টৰ হিচাপে আমি লও এৰিয়াটো সো ভেক্টৰ তাৰ যোনটো ডাইৰেকশন থাকে ডাইৰেকশনটো কেনেকুৱা থাকে নৰ্মেল টু দা সাৰফেস সো এটা মনত আছে তেতিয়াহলে আমাৰ যিকোনো এটা এৰিয়াৰ ভেক্টৰ যদি আমি লোৱা হয় এৰিয়া ভেক্টৰ তেতিয়াহলে সেই এৰিয়াটোৰ ডাইৰেকশনটো কোনটো থাকে সদায় এৰিয়াটোৰ নৰ্মেল ডাল হৈ গল তাৰ ডাইৰেকশন যিকোনো এৰিয়া আমি লব পাৰো ফৰ এক্সাম্পল আমি যদি এটা স্কয়াৰ লও তাৰ আমাৰ কি হ'ব এৰিয়া ভেক্টৰটো হ'ব আমাৰ তাৰ নৰ্মেল ডাল ওকে সো কিয় আমি এৰিয়া ভেক্টৰ লোৱা হৈছিলে বিকজ ম্যাগনেটিক ফিল্ড বা আমি যদি ফ্লাক্সৰ কথা কও ফ্লাক্সটো ডিপেন্ড কৰিব যে এৰিয়াটো কি ধৰণে আমি তাত প্লেস কৰা আছে হয় না সো ফৰ এক্সাম্পল আমাৰ ইয়াত ফ্লাক্স অলপমান লৈ লোৱা হওক ওকে সো এতিয়া ম্যাগনেটিক ফিল্ড খিনিত যদি আমি কমপ্লিটলি পারপেন্ডিকুলারলি আমি এরিয়াটো প্লেস কৰা হয় তেতিয়া আটাইতকৈ বেছি ফ্লাক্স তাৰ মাজেদি পাৰ হয় হয় না যদি আমি সারফেসটো পারপেন্ডিকুলারলি নথৈ প্লাই এটা এংগলত থৈ দিও এনেকুৱা ধৰণে তেতিয়াহলে কি দেখা পাও যে ফ্লাক্সৰ ভ্যালুটো কমি যাব হয় না বিকজ গোটেইখিনি ম্যাগনেটিক ফিল্ড লাইনস এৰিয়াটোৰ মাজেদি পাৰ হৈ যোৱা নাই ওকে সো তাৰ কাৰণে আমি কি কৰো যে আমি কইলটো কোনটো ওৰিয়েন্টেশনত প্লেস কৰিছে হেতু জানিবলৈ কাৰণে আমি তাৰ এৰিয়াটো এটা ভেক্টৰ হিচাপে লও আৰু তাৰ ডাইৰেকশনটো আমি দি দিও নৰ্মেল টু দা এৰিয়া ওকে সো এতিয়া ফ্লাক্সৰ ভ্যালুটো অকল ম্যাগনেটিক ফিল্ডৰ ওপৰতে ডিপেন্ড নকৰে আৰু কিহৰ ওপৰত ডিপেন্ড কৰিব দা এংগল that it is placed so angle to আমি কি বুলি লও যেটা ম্যাগনেটিক ফিল্ড লাইন আৰু এৰিয়া ভেক্টৰ so এৰিয়া ভেক্টৰটো মই বেলেগ এটা কালাৰ দি প্লাই ডিনোট কৰো so আমি ৰেড কালাৰ দি প্লাই ডিনোট কৰো এৰিয়া ভেক্টৰটো ওকে so ম্যাগনেটিক ফিল্ড লাইনস আৰু এৰিয়া ভেক্টৰৰ মাজৰ যোনটো এংগল তাৰ ওপৰতো ডিপেন্ড কৰে so ইয়াত যদি আমি এটা এংগলত যদি প্লেস কৰো তেতিয়াহলে আমাৰ ইয়াৰ নৰ্মেল ডাল কোনফালে হ'ব সৰি ওকে সো যোনটো আমাৰ এই সেকেন্ড এৰিয়াটো আমি অকমান এংগলত প্লেস কৰিছো সো তাৰ ভেক্টৰ ডাল কোনফালে হ'ব এগেইন এৰিয়াটো নৰ্মেলত আছে আমাৰ ভেক্টৰ ডাল বাট তেতিয়া আমাৰ কি হ'ব ইয়াত এটা এংগল এটা ফৰ্ম কৰিছে হয় না সো সেই এংগলটো আমি লও থিটা বুলি তেতিয়া হলে যোনটো ফ্লাক্স ফাই
phi ভ্যালুটো কিহৰ ওপৰত ডিপেন্ড কৰিব ম্যাগনেটিক ফিল্ডৰ ওপৰত ডিপেন্ড কৰে আৰু কিহৰ ওপৰত ডিপেন্ড কৰে এৰিয়াটোৰ ওপৰত ডিপেন্ড কৰে হয়নে কইলটো কিমান ডাঙৰ বা কিমান সৰু বা যিকোনো সাৰফেস এটা কিমান ডাঙৰ যদি ডাঙৰ সাৰফেস এটা হয় তেতিয়াহলে কি হ'ব obviously তাৰ মাজেদি বেছিকে ফ্লাক্স পাৰ হ'ব হয়নে যদি সাৰফেসটো সৰু হয় ফ্লাক্সটো কম পাৰ হ'ব so flux depend upon the magnetic field area of the coil বা surface যিয়ে হওক আৰু কিহৰ ওপৰত ডিপেন্ড কৰে the angle between the area vector and magnetic field lines so field line আৰু area vector মাজৰ যোনটো angle তাৰ ওপৰত ডিপেন্ড কৰে কেনেকৈ প্লেস কৰিছো আমি so আটাতকৈ বেছি ফ্লাক্স হ'বলৈ হলে কি হ'ব লাগিব যে কইলটো আমি বা সাৰফেসটো আমি কমপ্লিটলি perpendicularly যদি প্লেস কৰো magnetic fieldৰ perpendicularly যদি প্লেস কৰো আমাৰ ফাৰ্স্ট যোনটো কেস তাৰ নিচিনাকৈ তেতিয়া হলে কি হ'ব magnetic field lines magnetic flux আটাতকৈ বেছি হ'ব because perpendicularly প্লেস কৰিলে গুটেইখিনি magnetic field আমি দেখিবলৈ পাইছো ইয়াত গুটেইখিনি magnetic field কি হৈছে কইলটোৰ মাজেদি পাৰ হৈছে হয়নে বাট আমি যদি তাকে একেটা এৰিয়াৰ কইলটোকে আমি বা সাৰফেসটোকে আমি যদি এংগলত প্লেস কৰো তেতিয়া হলে কি দেখো যে ফ্লাক্সৰ ভ্যালুটো কমি গল এটা ফ্লাক্সৰ ভ্যালুটো আটাতকৈ ম্যাক্সিমাম হতে ইয়াত কি হৈছে চোৱা ম্যাগনেটিক ফিল্ড আৰু এৰিয়া ভেক্টৰৰ মাজত এংগল কিবা আছে নেকি নাই দুটা কমপ্লিটলি প্যাৰালেলি গৈ আছে হয়নে সো এংগল থিটা ইজ ইকুৱেল টু কিমান হ'ব 0 সো থিটা ইজ ইকুৱেল টু 0 তাৰ মিনিংটো কি হ'ল যে cos 0 আৰু cos 0 ভ্যালুটো কি হয় আমাৰ 1 হয়নে সো cosৰ ম্যাক্সিমাম ভ্যালুটো কিমান 1 মিনিমাম ভ্যালুটো 0 সো আমি ম্যাক্সিমাম কেতিয়া পাম যেতিয়া এৰিয়া ভেক্টৰ আৰু ম্যাগনেটিক ফিল্ড লাইনছৰ ডাইৰেকশনটো কমপ্লিটলি প্যাৰালেল থাকে দ্যাট ইজ থিটা ইজ ইকুৱেল টু 0 হেতু কন্ডিশনত আমি কি পাম আমি ম্যাক্সিমাম পাম সো ফাই ম্যাক্সিমাম আমি কেতিয়া পাম তেতিয়া হলে কন্ডিশনটো গম পালা থিটা ইজ ইকুৱেল টু যেতিয়া 0 হ'ব তেতিয়া আমি ম্যাক্সিমাম পাম সো ইয়াত আমাৰ যোনটো প্ৰশ্নটো তাত দিয়া মতে কি আছিল কইলটো কি হৈছে সলিনয়েডটো নৰ্মেল টু ইটস এক্সিস কইল ইজ প্লেসড নৰ্মেল টু দ্য সলিনয়েডছ এক্সিস মানে সলিনয়েডৰ এক্সিসৰ নৰ্মেলৰ লগত নৰ্মেল পজিশনত প্লেস কৰা আছে দ্যাট ইজ 90 ডিগ্ৰী সো এটা আমি 90 ডিগ্ৰী থৈ দিয়া আছে মানে এক্সিসটো এফালে আছে আৰু আমি কইলটো এনেকৈ 90 ডিগ্ৰী থৈ দিয়া আছে এতিয়া কইলটোৰ এইটো পজিশনত আমাৰ কইলটোৰ যোনটো এৰিয়া ভেক্টৰটো কোনটো ডাইৰেকশনত আছে কইলটোৰ যোনটো এৰিয়া ভেক্টৰ কি হয় যোনটো আমাৰ লুপ আছে এই লুপটোৰ এৰিয়া ভেক্টৰটো ডাইৰেকশনটো হ'ব অলৱেজ পাৰপেন্ডিকুলাৰ হয়নে বা নৰ্মেল টু দা সাৰফেস তেতিয়া হলে ইয়াত কি হৈছে চোৱা সিচুৱেশনটোত সলিনয়েডৰ আমাৰ ম্যাগনেটিক ফিল্ডটো কেনেকৈ ধৰণে ফৰ্ম হয় হেতু আমি গম পাওঁ সলিনয়েডৰ ম্যাগনেটিক ফিল্ডটো হৈ গল আমাৰ এনেকুৱা এটা বাৰ ম্যাগনেটৰ নিচিনা হয়নে এনেকৈ ধৰণে আমাৰ ফৰ্ম হয় এতিয়া হেতু আমি কি বুলি ল'ব পাৰো যে যোনটো এৰিয়া ভেক্টৰ আছে আমি ৰেড কালাৰ এৰো দি ডিনোট কৰা আছে এৰিয়া ভেক্টৰটো আৰু যোনটো ম্যাগনেটিক ফিল্ডৰ ডাইৰেকশন প্ৰায় একেই সো দুটা প্যাৰালেলি গৈছে মানে থিটা ইজ ইকুৱেল টু কিমান হৈছে ইয়াত থিটা ইজ ইকুৱেল টু 0 তাৰ মানে cos থিটা ইজ ইকুৱেল টু কিমান cos থিটা ইজ ইকুৱেল টু 1 সো এই কেছটো কি হৈছে ম্যাক্সিমাম হৈছে আৰু ম্যাক্সিমামটো হ'বই বিকজ কি হৈছে যে ম্যাগনেটিক ফিল্ডৰ পাৰপেন্ডিকুলাৰলি আমি সাৰফেসটো প্লেস কৰা আছে সো গুটেইখিনি ফিল্ড লাইনছ তাৰ মাজেদি পাৰ হৈছে সো আমি ফ্লাক্সৰ ভ্যালুটো আটাতকৈ বেছি পাম সো আমাৰ ফাৰ্স্ট সিচুৱেশনটো যোনটো আছিল যে ফাই ইজ ইকুৱেল টু কি হ'ব এতিয়া ইয়াৰ এই কন্ডিশনটোত আমাৰ ফাই ইজ ইকুৱেল টু বি এ বুজি পালানে ফাই ইজ ইকুৱেল টু বি এ সো ম্যাক্সিমাম ফ্লাক্স আমি পাইছো এতিয়া আমি উলিয়াব লাগে কিমান ইএমএফ আমি ইনডিউস হৈছে এই কইলটোৰ ওপৰত কিমান ইএমএফ ইনডিউস হৈছে বিকজ কাৰেন্টটো যেহেতুকে চেঞ্জ হৈছে সলিনয়েডৰ মাজেদি তেতিয়াহলে ফ্লাক্সটো চেঞ্জ হ'ব আৰু ফ্লাক্স চেঞ্জ হলে আমাৰ এটা ইএমএফ ইনডিউস হ'ব ওকে সো আমাৰ হেতু উলিয়াই লও সো আমাৰ গিভেন কি দিয়া আছে গুটেইখিনি আমি লিখিলো সো আমাৰ ফাৰ্স্ট দিয়া আছে নাম্বাৰ অফ টাৰ্নছ আমাৰ দিয়া আছে কিমান 15 টাৰ্নছ পাৰ
centimeter. So eto ami ki koribo paro, ami yak meter convert korilo. So 1 centimeter per centimeter jodi 15 ta turn thake tele per meter kiman turn thakibo 1500 turns thakibo, right? So 1500 turns per meter aru hetuke ami ko number of turns per unit length আমি denote কৰো small nad হয় না number of turn per unit length সেটা আমার দিয়া আছে next আমার কি দিয়া আছে তোমার area তো দিয়া আছে so area আমার দিয়া আছে area of the loop so আমার যেটা circular loop তো আছে তার area দিয়া আছে কিমান দিয়া আছে আমার 2 centimeter square মানে yes 2 centimeter square so eto again ami meter le convert korilu tetia hole ami kiman hobo 2 into 10 to the power minus 4 right meter square so yalake holo amar next amar ki di thwa ase current or value to di thwa ase je kiman current change hoise so ami etu del I boli lo change in current so amar first current kiman asile 2 ampere asile और 2 एम्पियर পৰা কি হলে চেঞ্জ হল 4 एम्पियर লৈকে চেঞ্জ হল হয় সো কিমান খিনি চেঞ্জ হৈছে 4 - 2 = 2 एम्पियर সো আমাৰ কিমান কারেন্ট চেঞ্জ হৈছে 2 एम्पियर কারেন্ট চেঞ্জ হৈছে কিমান টাইমত চেঞ্জ হৈছে এটো আমি আমাক হেতু লাগিব সো এটো কিমান আছিল আমাৰ dt = 0.1 সেকেন্ডত আমাৰ কিমান খিনি কারেন্ট চেঞ্জ হল 2 एम्पियर কারেন্ট চেঞ্জ হৈছে এতিয়া আমাৰ induced EMF to উলিয়াব লাগে so induced EMF কৰ পৰা পাম আমি Faraday's law E = কি আছিল আমাৰ d∅dt so n d∅dt আছিলে বাট আমি ইয়াত d∅dt কিয় লৈছো বাৰু ইয়াত আমি অকল d∅dt লৈছো তাৰ কাৰণটো কি so ইয়াত লুপ কেটা আছে টাৰ্নস কেটা আছে সৰি যোনটোত EMF ইনডিউস হৈছে কোনটোত EMF ইনডিউস হৈছে এই যোনটো আমাৰ সার্কুলার লুপ আছে সো তাত আমাৰ EMF টো ইনডিউস হৈছে হয়নে তে সার্কুলার লুপটোত কেটা টার্ন আছে অকল এটা টার্ন আছে তো n = কিমান হ'ব 1 হ'ব গম পালানে সো আমি এটো কাৰণে ইয়াত n টো লেখা নাই সো d∅dt নেগেটিভ সাইনটো লোৱা নাই বিকজ আমি নেগেটিভ সাইনটো দিও কিয় কাৰণে যে আমি এটো ব্যাক EMF হয় ডিনোট কৰিবলৈ আমি নেগেটিভ সাইনটো দিও হয়নে so E = d∅dt okay then phi = এইমাত্ৰ আমি কি পাইছিলো okay since phi = BA cos theta asile but amar etu situation at ki hobo BA because ki hol je normal ke place kora ase that means flux hobo amar maximum so cos theta = hobo 1 so ami 1 nelikho BA likhimo chalo eto ami jodi equation eta amar equation number ta dilo 1 equation 1 jodi ami BA put kori diu tetale ki hobo E = ddt of so phi hat ami ki put korilu BA ddt of BA okay eta yat choa yat jonto A hoy A to ki hoy area of the coil kuntu coil ba loop amar et jonto loop ase ami etu single loop to je place korisu solenoid to bhitorot he loop to area hogol amar A area to change hobo niki area to change nohoy hoy na etu change hoa quantity nohoy because etu ami loop to already banai thoa ase so amar ki hobo to A bahirle hele d okay ddt of B okay এটা magnetic field কিহৰ ওপৰত ডিপেন্ড কৰে so we know B = mu naught
n I. So magnetic field to কিহৰ ওপৰত ডিপেন্ড কৰিব চা simple magnetic permeability. So material to কিমান magnetic field permit কৰে তাৰ constant হৈ গ'ল আমাৰ magnetic permeability. Okay, তাৰ এটা value আছে. Then number of turns হয় না আৰু কি হ'ব current. So coil to current যিমানে বেছি হ'ব সিমানে obviously কি হ'ব magnetic field বেছি হ'ব. Number of turns যিমানে বেছি হয় সিমানে magnetic field, number of turns per unit length যিমানে বেছি হয় সিমানে magnetic field বেছি হ'ব. Magnetic permeability যিমানে বেছি হয় again magnetic field সিমানে বেছি হ'ব. So B is equal to কি আছিল আমাৰ mu naught Ni. এলৈকে ক্লিয়াৰ আছে? এতিয়া আমাৰ এই B যোনটো আছে তাৰ ঠাইত আমি কি পুট কৰিম mu naught Ni. So তেতিয়া আমাৰ কি হ'ব EMF induced EMF হৈ যাব আমাৰ এৰিয়াটো থাকিবই তেনেকে আৰু কি থাকিব ddt of mu naught Ni. Okay, এতিয়া চোৱা ইয়াত যোনটো mu naught permeability constant হয়, number of turns per unit length সেইটো constant হয়, so এইটা আমি vary কৰিব নোৱাৰো, so এইটা কি হ'ব a mu naught n বাহিৰলৈ আহিলে চেঞ্জ কি হ'ব কাৰেণ্টটো চেঞ্জ হৈছে হয় নাই, so এইটো কি হ'ব di by dt. এলৈকে ক্লিয়াৰ হৈছে নে? Okay, so এইটো হৈ গ'ল আমাৰ চেঞ্জ ইন কাৰেণ্ট উইথ ৰেসপেক্ট টু টাইম. এতিয়া আমাৰ গোটেইকেইটাৰে ভেলু অলৰেডি আমি জানো. মিউ নটটো হৈ গ'ল ইয়াৰ এটা ভেলু আছে, so মিউ নটৰ ভেলুটো কিমান মিউ নটৰ ভেলুটো হৈ গ'ল আমাৰ 4 pi 10 to the power 7. So মিউ নটৰ এইটো এটা কনষ্টেণ্ট হয়, তাৰ ভেলুটো হৈ গ'ল 4 pi 10 to the power 7. দেন এৰিয়া অলৰেডি আমাৰ দি থোৱা আছে, নাম্বাৰ অফ টাৰ্ণছ পাৰ ইউনিট লেংথ আমি উলিয়াই থোৱা আছে, চেঞ্জ ইন কাৰেণ্ট আমি জানো কিমান টাইমত চেঞ্জ হৈছে সেইটো জানো, so ইয়াত গোটেইকেইটা ভেলু আমি পুট কৰি দিম হয় নাই, ওপৰত যোনকেইটা ভেলু লৈছিলোঁ চব পুট কৰি দিম, কি হ'ব তেতিয়া E ইকুৱেল টু so আমাৰ এৰিয়া হ'ব 2 ইনটু কি আছিলে 10 to the power -4, দেন মিউ নট কি হয় 4 pi 10 to the power 7, 4 pi 10 to the power 7, দেন number of turns per unit length কিমান আছিলে 1500 turns, right? দেন কাৰেণ্ট আমাৰ কিমান আছিলে, চেঞ্জ ইন কাৰেণ্ট কিমান আছিলে 2 এম্পিয়াৰ, কিমান টাইমত চেঞ্জ হৈছিলে 0.1 সেকেণ্ডত, so di by dt চেঞ্জ ইন কাৰেণ্ট আৰু আমাৰ কিমান টাইমত চেঞ্জ হৈছিলে. এতিয়া এইটো যদি আমি সলভ কৰোঁ ক্যালকুলেট কৰি দিওঁ তেতিয়াহ'লে আমি পাম 7.54 into 10 to the power -6 volt. Okay, so ইমান এমাউণ্ট অফ পটেনশিয়েল আমাৰ EMF ইনডিউচ হৈছে, ক'ত ইনডিউচ হৈছে আমাৰ কইলটোত ইনডিউচ হৈছে, যোনটো লুপ আমি প্লেচ কৰিছিলোঁ সেই লুপটোত কিমানখিনি এমাউণ্ট অফ EMF ইনডিউচ হৈছে, আৰু কিহৰ কাৰণে EMF ইনডিউচ হ'ল বিকজ অফ দ্য চেঞ্জিং কাৰেণ্ট ইন দ্য সলিনয়েড. এই সলিনয়েডটোত আমাৰ যোনটো কাৰেণ্ট চেঞ্জ হৈছে তাৰ কাৰণে ফ্লাক্স চেঞ্জ হৈছে কইলটোৰ এই আমাৰ লুপটোৰ মাজেদি, so তাত এটা EMF ইনডিউচ হৈছে. ক্লিয়াৰ হ'লনে? অ'কে, ইয়াত মোৰ খেলি মেলি এটা হ'ল, এইটো 4 pi 10 to the power -7 হয় দেই, এইটো আমাৰ -7. অ'কে, এইটো হৈ গ'ল আমাৰ -7. অ'কে,